পৰীক্ষা হয় সবে মোক আশীৰ্বাদ দিব। গুড মৰ্নিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। চিৰাগক স্কুলত পঠিয়াই দি পাকঘৰত আহিলোঁ। কালি মছলা অলপ আৰু বিস্কুট আনিছিলে, এইখিনি সামৰা হোৱা নাই, ভাবিলোঁ এইখিনি অকণ ঠিক কৰি লওঁ আৰু আজি কি বনাম সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। আজি দুপৰীয়া সাজত বনাম শিঙৰা মাছ দি বেঙেনা দি চৰচৰি। তাৰ কাৰণে মাছখিনি ৰাতিপুৱাই উলিয়াই থৈছিলোঁ ফ্ৰিজৰ পৰা আৰু এই মাছখিনি মছলাৰ লগত সানি থৈছোঁ। যিহেতু চৰচৰি বনাম, মাছখিনি নাভাজোঁ, ঢাকনা মাৰি ভাপতে সিজাম অলপ পানী দি। আজি চিৰাগৰ এক্সাম আছে, সকলোৱে তাক আশীৰ্বাদ কৰিব। এক্সাম বুলি ক'লে সঁচাকৈ বহুত ভয় লাগে। মই মা হিচাপে মোৰো ভয় লাগিছে। যি কি নহওক, আজি চিৰাগৰ পাপাৰ অফিচৰ কাৰণে আজি পানী পিঠা অলপ বনাই দিলোঁ। বহুত দিনৰ পৰা কৈ আছিলে, বহুত দিন দিয়াও নাছিলোঁ। ৰাতি চাউল তিয়াই থৈছিলোঁ, ৰাতিপুৱা উঠি অলপ পানী পিঠা বনাই দিলোঁ। আজি দুপৰীয়া সাজটো কি বনালোঁ এবাৰ দেখুৱাই দিছোঁ। এয়া বেঙেনা দি সৰু মাছৰ চৰচৰি আৰু দালি আৰু ভাতকেৰেলা ফ্ৰাই, এইখিনিয়ে আছিলে আজি দুপৰীয়া সাজতে। দুপৰীয়া খোৱা বোৱা শেষ কৰি আজি চিৰাগক লৈ অলপ ডান্স স্কুল গ'লোঁ। যিহেতু দুদিন বন্ধ আছে, ভাবিলোঁ তাক ডান্স স্কুলত লৈ যাওঁ। আৰু ডান্স স্কুলৰ পৰা আহিয়েই বিস্কুট খুলি ভোক লাগিছে, খাবই, আৰু তাৰ ফেভাৰেট বিস্কুট হয়। ৰাতি পঢ়াই লৈ এতিয়া ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰি ল'লোঁ। আজি ৰুটি আৰু বন্ধাকবি অলপ ভাজিম ভাবিলোঁ, বহুত দিন হৈছে বন্ধাকবি খোৱা নাই। আজি গোটেই দিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক কৰিব। আজিলৈ ইমানখিনি, শুভৰাত্ৰি।